আছে jobassam.online চেনেলটো আপোনালোকক স্বাগতম জনাইছো 920টা নতুনকৈ পদ ওলাইছে এই পদকেইটা আপোনালোকক আহিছে HDBI বেংকৰ ফালৰ পৰা এক্সিকিউটিভ পদ হয় এইটা আপোনালোকক দেখা পাইছে ইয়াতে আমাৰ jobassam.online চেনেলটো আহিব এই ওয়েবসাইটত আহিলে আপোনালোকে দেখা পাইছে ইয়াতে লাষ্ট ডেট দিয়া হৈছে আপোনালোকৰ 18/8/2021 দেখা পাইছে ইয়াতে দেখা পাইছে আপোনালোকে নেম অফ পোষ্ট এই পোষ্ট এক্সিকিউটিভ পোষ্ট হয় 902টা পোষ্ট আছে আপোনালোকে দেখা পাইছে কেটেগৰি ওয়াইজ পোষ্ট গিটা আপোনালোকৰ ইউআৰ কাৰণে আছে 373 এসসি কাৰণে আছে 138 এসসি কাৰণে আছে 69 ওবিসি কাৰণে আছে 248 ইডব্লিউএছ কাৰণে আছে আপোনালোকৰ 92টা পোষ্ট আৰু ইয়াতে দেখা পাইছে আপোনালোকে consultancy and remuneration আপোনালোকে 1 ইয়াৰৰ কাৰণে আপোনালোকে পাৰ মান্থ 29000 পাব ঠিক তেনেকুৱাকৈ 2 and 3 ইয়াৰ্ছৰ কাৰণে বেলেগ বেলেগ পাৰ মান্থ মানে স্যালাৰিটো বেলেগ বেলেগ হ'ব আৰু যদি আপোনালোকে তলৰ ফালে আছে ইয়াতে এডুকেশনাল ক্ৰাইটেৰিয়াটো আপোনালোকে কি পোষ্ট মানে কি লাগিব এই পোষ্ট কেইটাৰ কাৰণে আপোনালোকৰ ফাৰ্স্ট লাগিব প্ৰথমতে নেশনাল সিটিজেনশিপ হ'ব লাগিব এই পোষ্ট কেইটাৰ কাৰণে মানে ইণ্ডিয়াৰ ভ্যাকেন্সি হয় এই পোষ্ট কেইটা অল ইণ্ডিয়াৰ ক্যান্ডিডেটে এই পোষ্ট কেইটাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে আপোনালোকৰ এপ্লাই কৰিবলৈ এই পোষ্ট কেইটাত আপোনালোকে ইণ্ডিয়ান সিটিজেন হ'ব লাগিব নো সাবজেক্ট ফৰ নেপাল ভুটান মানে যোনবিলাক নেপাল ভুটানৰ এৰিয়াৰ ক্যান্ডিডেট হয় এইবিলাকে ইয়াতে এপ্লাই কৰিব নোৱাৰিব আৰু আপোনালোকে দেখা পাইছে তলৰ ফালে স্ক্ৰল কৰিলে দেখা পাব আমাৰ এগো লিমিটটো আমাৰ দেখা পাইছে ইয়াতে এগো লিমিটটো আপোনাৰ 1/7/2021 অৰ পৰা ধৰা হৈছে মানে জুলাই ঠিক তেনেকুৱাকৈ আপোনালোকৰ এইজ ৰিলেক্সেশন মানে বয়সৰ সময়সীমাটো ইয়াতে দেখুৱা হৈছে আপোনালোকৰ শিডিউল কাষ্টৰ কাৰণে এসটি সকলৰ কাৰণে 5 ইয়াৰ্ছ ৰিলেক্সেশন আছে বয়সত আপোনালোকৰ ওবিসি ক্যান্ডিডেট সকলৰ 3 বছৰ আৰু পিডব্লিউ যিবিলাক ক্যান্ডিডেট হয় সেইবিলাকৰ কাৰণে 10 ইয়াৰ্ছ মানে 10 বছৰ ৰিলেক্সেশন হ'ব এই পোষ্ট কেইটাৰ কাৰণে ইয়াতে দেখা পাইছে এডুকেশনাল কোৱালিফিকেশন আপোনালোকৰ এই পোষ্ট কেইটাৰ কাৰণে মিনিমাম গ্ৰেজুৱেচন পাছ কৰিব লাগিব প্লাস আপোনালোকৰ 55% থাকিব লাগিব যিসকল নৰমাল বা যিসকল জেনেৰেল ক্যান্ডিডেট আৰু এসটি কাৰণে আপোনাৰ 55% থাকিলে আপোনালোকে এই পোষ্ট কেইটাত এপ্লাই কৰিব পাৰিব আপোনালোকৰ এই পোষ্ট কেইটাত এপ্লাই কৰিবৰ কাৰণে এপ্লিকেশন ফিজ আপোনালোকৰ 1000 টকা এটা দিব লাগিব আৰু যিবিলাক এসটি ক্যান্ডিডেট তেওঁলোকে 200 টকাত এই পোষ্ট কেইটাত এপ্লাই কৰিব পাৰিব আপোনালোকৰ জেনেৰেল যিসকল ক্যান্ডিডেট সেই ক্যান্ডিডেটসকলে অলপ এপ্লিকেশন ফিজটো হাই আপোনালোকক ঠিক তেনেকুৱাকৈ এপ্লাই কৰিব পাৰিব আৰু এই পোষ্ট কেইটাৰ কাৰণে আপোনালোকে কেনে ধৰণৰ এপ্লাই কৰিব মানে কেনেকুৱাকৈ এপ্লাই কৰিব এই পোষ্ট কেইটাৰ কাৰণে আপোনালোকে তলৰ ফালে আছে হাউ টু এপ্লাই HDBI বেংক এক্সিকিউটিভ ৰিক্ৰুটমেন্ট এই সেকশনটোত আপোনালোকে চাব ইয়াতে আপোনালোকৰ লিখা আছে কেনেকৈ আপোনালোকৰ অনলাইন কৰিব লাগে মই ঠিক তেনেকুৱাকৈ তলৰ ফালে আমাৰ jobassam.online চেনেলটো আপোনালোকে গুগলত সাৰ্চ কৰিব সাৰ্চ কৰিলে এই ওয়েবসাইটটো আপোনালোকে ভিজিট কৰিলে আপোনালোকে এডভাৰটাইজটো দেখা পাব আপোনালোকৰ তলৰ ফালে চাব আপোনালোকে যদি অনলাইন কৰে এই পোষ্ট কেইটাত আজিৰ পৰা আপোনালোকৰ অনলাইন ষ্টাৰ্ট হৈছে মানে 4 তাৰিখ ইয়াতে ইম্পৰ্টেন্ট ডেট কেইটা দিয়া আছে ইয়াতে ষ্টাৰ্ট ইম্পৰ্টেন্ট ডেট কেইটা দিয়া আছে আপোনাৰ ইম্পৰ্টেন্ট ডেট সেকশনত চাব ইম্পৰ্টেন্ট ডেট সেকশনত ইয়াতে দেখুৱা হৈছে ইয়াৰ ষ্টাৰ্ট ডেট হৈছে আপোনালোকৰ 4 তাৰিখৰ পৰা আৰু লাষ্ট ডেট এপ্লাই মানে এই পোষ্ট কেইটাৰ কাৰণে পেমেন্ট কৰিব লাগিব 18 তাৰিখ আৰু লাষ্ট ডেট এণ্ডিং অফ এপ্লিকেশন মানে শেষ হ'ব আপোনালোকৰ 18 আগষ্ট তাৰিখে আৰু ইয়াতে টেন্টেটিভ অনলাইন এক্সাম মানে এই পোষ্ট কেইটাত আপোনালোকৰ এক্সামটো যোনটো হ'ব সেই পোষ্ট কেইটাত অনলাইন এক্সাম পতা হ'ব মানে সমসাময়িক এই পোষ্ট কেইটাত অনলাইন এক্সামটো আপোনাৰ সেপ্টেম্বৰ 5 তাৰিখে দিয়া আছে কিন্তু এই পোষ্ট ডেটটো ফিক্স নহয় মানে ধৰি দিছে আপোনালোকক ঠিক তেনেকুৱাকৈ এই পোষ্ট কেইটাৰ কাৰণে আপোনালোকে যদি এপ্লাই কৰে তেতিয়াহলে অনলাইন এপ্লিকেশন লিংকটোত ক্লিক কৰিব আৰু যদি আপোনালোকে এডভাৰটাইজটো ডিটেইলছ চাব লাগে তেতিয়াহলে এডভাৰটাইজ ডিটেইলছত ক্লিক কৰিব আশা কৰো ভিডিওটো আপোনালোকে ভাল পালে যদি ভাল পালে লাইক কৰিব কমেন্ট কৰিব আৰু যিসকলে আমাৰ jobassam.online চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা খুদিব লগা থাকে আমাৰ কমেন্ট বক্সত কমেন্ট কৰি খুদিব পাৰে ধন্যবাদ